গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন বৃহৎ নটিফিকেশ্যন প্ৰকাশিত হৈছে আৰু এইখন নটিফিকেশ্যন আপোনালোকে ইয়াতে ক্লিয়াৰলি দেখিবলৈ পাইছে এটা ডেট আৰু সেই ডেটটো হৈছে 23 মাৰ্চ অৰ্থাৎ আজিৰ তাৰিখত এই ভিডিঅ'টো যিহেতু ৰাতি প্ৰস্তুত কৰি থকা হৈছে আজি এই খবৰটো আহিছে অহাকালিলৈকে এই ভিডিঅ'টো আপলোড কৰা হ'ব অৰ্ডাৰ বাই দ্য গভৰ্ণৰ তো ৰাজ্যপাল ডাঙৰীয়াৰ ফালৰ পৰা এখন অৰ্ডাৰ প্ৰকাশিত হৈছে তো কি কথা আছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ এটা সৰু অনুৰোধ আপোনালোকে থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে ইয়াতে লিখিছে মুখ্য নিৰ্বাচনী বিষয়াৰ অসমৰ চিঠি নম্বৰ ইয়াতে আছে তাৰিখ দিছে 17 মাৰ্চ 2026 অনুসৰি আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ চিঠি নম্বৰ ইয়াতে এটা আছে তাৰপিছত দিছে 2026 তাৰিখ 16 মাৰ্চ 2026ত উল্লেখিত নিৰ্দেশনা অনুসৰি অসম ৰাজ্যৰ ৰাজ্যপালে 9 এপ্ৰিল 2026 বৃহস্পতিবাৰ দিনটো নেগচিয়েবল ইনষ্ট্ৰুমেণ্টছ এক্ট 1881 তো দেখিছে আপোনালোকে ইয়াতে এক্ট এটা আছে ধাৰা এটা আছে আৰু এই ধাৰাৰ অধীনত ধাৰা 25 অনুসৰি আৰু ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ বিজ্ঞপ্তি নম্বৰ ইয়াতে এটা আছে তাৰিখ আছিলে 8 জুন 1957 চনৰ সৈতে পঢ়ি অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন 2026 উপলক্ষে ৰাজহুৱা ছুটী হিচাপে ঘোষণা কৰিছে এই ৰাজহুৱা ছুটীৰ বাবে 9 এপ্ৰিল 2026 বৃহস্পতিবাৰ দিনটোত অসম ৰাজ্যৰ ভিতৰত সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান নগৰ স্থানীয় সংস্থা শিক্ষা অনুষ্ঠান ব্যৱসায়িক আৰু বাণিজ্যিক প্ৰতিষ্ঠানসমূহ বেংক চাহ বাগিচা আৰু উদ্যোগসমূহ আদি বন্ধ থাকিব তো দেখিছে অসমৰ সকলো ধৰণৰ কাৰ্যালয় চৰকাৰী হ'ব পাৰে বেচৰকাৰী হ'ব পাৰে পঞ্চায়ত ৰাজ প্ৰতিষ্ঠান হ'ব পাৰে নগৰ স্থানীয় সংস্থা বা শিক্ষা অনুষ্ঠান হ'ব পাৰে ব্যৱসায়িক প্ৰতিষ্ঠান হ'ব পাৰে বা বাণিজ্যিক প্ৰতিষ্ঠান হ'ব পাৰে বেংক চাহ বাগিচা প্ৰত্যেকটো কাৰ্যালয় বন্ধ থাকিব আৰু সেই ডেটটো হৈছে 9 এপ্ৰিল তাৰিখে বন্ধ দিয়া হৈছে এইটো আছিলে এটা অতি গুৰুত্বপূৰ্ণ আপডেট যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব